তিনিচুকীয়াত ইমানে এখন ডাঙৰ বিয়া খাইছিলোঁ যোৱাকালি ইমানেই ডাঙৰ বিয়া নহয় ইমান ডাঙৰ বিয়া মোৰ জীৱনত ফাৰ্ষ্ট টাইম মানে প্ৰথমবাৰ বাবে খাইছিলোঁ আৰু এই বিয়া হৈছিলে তিনিচুকীয়া TDAৰ চেয়াৰমেন অৰ্থাৎ কাজল গোহাঁইৰ পুত্ৰ বিয়ালৈ গৈছিলোঁ আৰু দৰাৰ নাম আছিলে দণ্ডিংগল আৰু কইনাৰ নাম আছিলে উপাসনা গগৈ। আমি গৈছিলোঁ তিনিচুকীয়া IDBI বেংকৰ তৰফৰ পৰা আৰু দৰা কইনাক অকণমান আশীৰ্বাদ দিবলৈ আৰু এনেকৈ আমি গ'লোঁ আৰু খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰাৰ পিছত অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁচোন কেনেকুৱা ধৰণৰ কি মানে ইমানে ডাঙৰ বিয়া নহয় জানো বাৰু আপোনালোকক অকণমান বোলো দেখাওঁ শ্বেয়াৰ কৰোঁ বোলো যিসকলে যোৱা নাই তেওঁলোকক। বহুতো VIP গেষ্টটো অহা দেখা গৈছে কিন্তু আমাৰ কিন্তু বিয়াখন খাই বহুত ভাল লাগিলে দেই। আৰু VIP গেষ্টৰ কথা নকওঁ বাৰু তেওঁলোকৰ বাৰু আতিথ্যটো অলপ বেলেগ ধৰণৰ হয় সুকীয়াকৈ আৰু এনেকুৱা এখন বিয়া খাবলৈ পালোঁ যে বহুত সৌভাগ্য বুলি ক'ব লাগিব। ইমান ডাঙৰ বিয়া কাহানি খোৱা নাই জীৱনত প্ৰথমবাৰ পুনৰবাৰ কৈছোঁ। মাজে মাজে গীত মাতৰ অনুষ্ঠানো হৈছিলে বাৰু আৰু সেইবিলাক তেনেকৈ চোৱা দুই এটা চালোঁ আৰু তাৰপিছতে আমাৰ খোৱা বোৱা হৈ গ'ল। খোৱা বোৱা হোৱাৰ পিছতে বোলো অলপ ঘূৰিলোঁ অলপ বোলো ভিডিঅ' ৰাখি থওঁ আপোনালোকলৈ বুলি সেয়ে মানে আপোনালোকৰ বুলি অকণমান আগবঢ়াই দিছোঁ সৰু ভিডিঅ'টো 1 মিনিটৰ। বৰ বিশেষ তেনেকৈ ফটো মাৰা নহ'ল দৰা কইনাকো তেনেকৈ ওচৰৰ পৰা ফটো লোৱা নহ'ল সেয়েহে দিয়া নহ'ল আৰু ইমান ঠেলা হেঁচাৰ মাজত মানে একচুৱেলি ফটো চটো ল'বলৈ মন নগ'ল নিজৰ ফটো একেবাৰে দেখাই দিছোঁ এনেকৈ আৰু ঘূৰি আহোঁতে যে প্ৰথমলৈ জানেনে আপোনালোকে তিনিচুকীয়াত অনুষ্ঠিত হৈ থকা এয়া গ্ৰন্থমেলাত অকণমান সোমাইছিলোঁ কিন্তু গ্ৰন্থমেলা সেই সময়ত বন্ধ হৈ গ'ল অলৰেডি আৰু 28 তাৰিখৰ পৰাই হৈছে দেই গ্ৰন্থমেলা আৰু গ্ৰন্থমেলালৈ আহিব আপোনালোকে কোনে কেনেকৈ পাৰে সহায় কৰিব গ্ৰন্থমেলাখনক সকলোকে উপকৃত কৰিব বুলি ভাবিলোঁ আৰু কিতাপ পঢ়া এটা অভ্যাস গঢ়িব লাগে। আজি মোৰ সৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে ভালকৈ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু বেয়াকৈ কমেণ্ট নকৰিব কিন্তু দেই বেয়াকৈ কমেণ্ট কৰিলে বহুত মানে দুখ লাগিব আৰু এয়াই আৰু জীৱনটো কিনো কৰোঁ। পুনৰবাৰ মই ক'লোঁ এই গ্ৰন্থমেলালৈ আহিব আৰু ছাত্ৰ ছাত্ৰীসকলক যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক লৈ আহিব দেখাব গ্ৰন্থমেলা। ইয়াৰ গ্ৰন্থমেলাত আহিব লাগে এটা কিতাপ পঢ়া অভ্যাস গঢ়িব লাগে নহয় জানো বাৰু।